সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰ পৰা ঠিক 23 বছৰ আগত সত্ৰৰ জন্ম হৈছিল আৰু সেই জন্মলগ্নৰে পৰাই সত্ৰ সমাজৰ বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আহিছোঁ। আহি সত্ৰ লাহে লাহে বিকশিত হ'ব ধৰিছে। 2জন 3জন 4জন স্বেচ্ছাসেৱকৰে আৰম্ভ কৰি এই অনুষ্ঠানটো আজি প্ৰায় 100ৰো অধিক স্বেচ্ছাসেৱকৰে দ্বাৰা গঠিত হৈ পৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে কামবোৰ চলি আছে। আজি 23তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিছোঁ। আমাৰ বিভিন্ন ঠাইত দৰং, ওদালগুৰি, শোণিতপুৰ জিলাত কাম কৰি থকা কৰ্মীসকল আজি আমি একত্ৰিত হৈছোঁ আৰু এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আমি ৰোমন্থন কৰিছোঁ অতীতক আৰু ভৱিষ্যতে আমি কি কৰিব পাৰিম তাৰো পৰিকল্পনা চিন্তা কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আজি পুৱাৰে পৰা আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ হৈছে। প্ৰথমে আমাৰ শুভাৰম্ভণি কৰিছে আমাৰ দৰঙৰ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ স্বদেৱ ৰজনীকান্ত নাথদেৱে এগছি বন্তি জ্বলাই আজি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভণি কৰে। তাৰ পিছত আমাৰ পতাকা উত্তোলন হৈছে, স্মৃতিতৰণ হৈছে আৰু তাৰপিছতে প্ৰতি বছৰৰ দৰে এই বছৰ আমাৰ সত্ৰৰ সমূহ সদস্যই ৰক্তদান কৰে। ইতিমধ্যে ৰক্তদান শিবিৰ আৰম্ভ হৈ আছে। আমাৰ স্বেচ্ছাসেৱকসকলে ৰক্তদান কৰি আছে। ইয়াৰ মাজতে আমাৰ সত্ৰই যিসকল অসংগঠিত শ্ৰমিক আছে সেইসকল শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ হকে তেওঁলোকৰ বিভিন্ন আঁচনিত আমি পঞ্জীয়নৰ ব্যৱস্থা কৰি দিছোঁ। চৰকাৰী শ্ৰমিক কাৰ্যালয়ৰ জৰিয়তে সেইসকলৰ কাৰ্ড বিতৰণৰ কাম আজি কৰিছোঁ আৰু তাৰোপৰি আমাৰ অসম গৌৰৱ স্বৰ্গীয় দ্ৰোণ ভূঞাদেৱক পদ্মশ্ৰী বঁটা পোৱাৰ বাবে আজি আমি ৰাজহুৱাভাৱে সম্বৰ্ধিত কৰিছোঁ। ইতিমধ্যে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এইদৰে আজি দিনজোৰা কাৰ্যসূচীৰে আমি আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ আৰু আহি থকা দিনবিলাকতো সত্ৰই আৰু অধিক উজ্জ্বলতাৰে কাম কৰি যাব পাৰিম বুলি আমি আশা কৰিছোঁ। সৰু হৈ যায়, আমি বেছিকৈ ভাবিব নোৱাৰোঁ। লিমিট আমি কিছুমান কথা ভাবিবই নোৱাৰোঁ। বহুত দূৰৰ কথা আমি আজি গছ এডাল ৰুই 10 বছৰ পিছত কাটি তাক বিক্ৰী কৰিম এনেকুৱা ধৰণৰ থিংকিংবিলাক আমাৰ নোহোৱাই হৈ গৈছে। আমাক এনেকুৱা লাগে ইফালৰ পৰা গছডাল সোমাই দিলোঁ বেছি নেতা, সিফালৰ পৰা গছডাল ওলাই আহিব লাগে। আৰু আজি সত্ৰই ৰক্তদানকে ভিতৰ কৰি শ্ৰম কাৰ্ড ভিতৰত এজন আমাৰ পদ্মশ্ৰী বঁটা পাবক আজি যেটা সুন্দৰভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলে। এইটো আজিৰ কাৰ্যসূচীটো হ'ল তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস। কিন্তু এই প্ৰতিষ্ঠা দিৱসত এই ব্যতিক্ৰমী যিকেইটা কাৰ্যসূচী ৰূপায়ণ কৰি এটা আদৰ্শ দাঙি ধৰিলে তাৰ কাৰণে সত্ৰৰ কাৰ্যবাহী সঞ্চালক প্ৰমুখ্যে কৰ্মকৰ্তাসকলক মই বহুত ধন্যবাদ জনাই ক্ৰম কাৰ্যসূচী হিচাপে চিঠিখনতো পাইছোঁ আৰু আজিও দেখিলোঁ এটা ব্যতিক্ৰম কাৰ্যসূচী। শ্ৰমিকবিলাকে যদি